আজি প্ৰায় 5 বছৰমানৰ আগত গোপিনী আইতা কেইগৰাকী মানে মোক সান্দহগুড়ি পচলাৰ লগত কুকুৰা মাংস বনাই খুৱাইছিলে আৰু সেই সোৱাদকণ কিন্তু মই নিজে কেতিয়াবা সান্দহগুড়িৰ লগত মাংস বনালেও কিন্তু সেই আইতাহঁতে বনাই দিয়া সোৱাদকণ কিন্তু মোৰ নিজৰ আঞ্জাকণত দিব পৰা নাই। ইমান ধুনীয়া লাগিছিলে খাই পেলাই। মোৰ লগত এটা ঘটনা ঘটিছিলে 2019 চনৰ মানৰ কথা। প্ৰায় 2 বছৰ দিন ভুগিলোঁ দেই সেই সমস্যাটোত। মানে মোৰ কি হৈছিলে নাজানো, একেটা ৰাতিৰ ভিতৰতে গোটেই গাটো মানে খৰৰ গতে খজতি হৈ গ'ল। মানে একদম সম্পূৰ্ণ খৰৰ ৰূপ, ৰাউণ্ড একদম গোল গোলকৈ উঠিব। মানে মই বহুত 2 বছৰ দিন ভুগিছোঁ। 2 বছৰ দিন ভুগিছোঁ মানে 2 বছৰত কিমান ডক্তৰক দেখাইছোঁ মই ঠিকান নাই। ইমান ডক্তৰক দেখাইছোঁ, ইমান টেবলেট খাইছোঁ। টেবলেট এটা দিনত হয়তো 13টা টেবলেট পৰ্যন্ত মই খাইছোঁ, কিন্তু একো মই ভাল নাপালোঁ। আৰু সেই মানে টেবলেটখিনি যে খালোঁ, মই ছাইড এফেক্ট কিন্তু মই আজিও ভুগি আছোঁ। আৰু ভাল নহয় 2 বছৰ দিন এনেদৰে গ'ল। বহুত টকা পইচাও ভাগিলে, কিন্তু ভাল নহয়। যিমানেই মানে ডক্তৰক দেখাওঁ, ডক্তৰৰ মেডিচিন খাওঁ, সিমানেই বেছি হৈ গৈ থাকে। লাষ্টত মানে মই মাক ক'লোঁ যে অ' মা, আপুনি মঙল এখন চাওকচোন, কিনো হৈছে। ইয়াতে আপোনালোকে হয়তো বহুতে ক'ব যে এইবিলাক কিনো কৈ আছে, কিন্তু সঁচাকৈ বহুতে বিশ্বাস কৰিব পাৰে, বহুতে বিশ্বাস নকৰিব পাৰে। কিন্তু মোৰ এয়া যিহেতু নিজৰ লগত ঘটিত হৈছিলে, মই সেইটো কাৰণে কৈছোঁ দেই। তাৰপৰা মায়ে যেতিয়া মঙলখন চালে, মঙলত মানে ক'লে আৰু আইগৰাকীয়ে যে, মায়ে নোকোৱাৰ আগতে কৈছে যে তেনেকুৱা প্ৰব্লেম হৈ আছে নেকি? মায়ে কৈছে হয়। একো চিন্তা কৰিব নালাগে, বসন্ত ওলাইছে আৰু গোপিনী 5গৰাকী মাতি পেলাই মান খুৱাব লাগিব কুকুৰাৰ লগত, এনেকৈ ক'লে। আৰু আমি যেতিয়া ঘৰ গ'লোঁ, ঘৰ গৈ পেলাই গোপিনী মাতিলোঁ, 5গৰাকী আইতাক মাতিলোঁ। তাৰপৰা আইতাহঁতে মোক এনেদৰেই কুকুৰা মাংসৰ লগত সান্দহগুড়ি আৰু পচলা দি বনাই খুৱাইছিলে। আৰু ইমান ভাল লাগিছিলে খাই পেলাই, ইমান ভাল লাগিছিলে। মই আজিও সেই সোৱাদকণ পাহৰিব পৰা নাই। মই কেতিয়াবা ঘৰ গ'লে এতিয়াও কওঁ, অ' আইতা, আপুনি যে সেইদিনাখন এনেকৈ বনাই দিছিলে, মোক আকৌ বনাই দিবচোন, ইমান ভাল লাগিছে খাবলৈ। মানে খাবলৈ বৰ ভাল লাগিছিলে। মই কিন্তু যিমানবাৰ চেষ্টা কৰিছোঁ বনাবৰ কাৰণে, কিন্তু মই নিজৰ মাংস শাককণত সেই মানে আইতাহঁতে বনাই দিয়া সোৱাদকণ কিন্তু দিব পৰা নাই। নাজানো কিয়, মোৰচোন নহয়েই তেনেকুৱা। আইতাহঁতে ইমান ধুনীয়াকৈ বনাই দিছিলে। আজি যিহেতু মই সান্দহগুড়িৰ লগত বনাইছোঁ, সেইটো কাৰণে মই এইখিনি কথা কৈছোঁ। আৰু এটা কথা, মই যেতিয়া সেই আইতাহঁতে যেতিয়া মোক বনাই মেলি দিলে, নিয়ম কৰি পেলাই মোক আশীৰ্বাদ দি পেলাই, যি হৈছে ভাল হ'বৰ কাৰণে এনেকৈ মানে আশীৰ্বাদ দিছে। আৰু আশীৰ্বাদ দি পেলাই যেতিয়া মানে মোক খাব দিছে, আৰু সেই যেতিয়া খালোঁ নহয়, খোৱাৰ পিছত মানে 2 দিনৰ পিছৰ পৰা মোক ক'ৰ খজতি ক'লৈ গ'ল মই আজি পৰ্যন্ত নাজানো। মানে সম্পূৰ্ণ ভাল, একো নলগোৱাকৈ, একো টেবলেট নোখোৱাকৈ পিছত ভাল হৈ থাকিলে। সেই মানে এনেকৈ এই আশীৰ্বাদটো, আইতাহঁতে দিয়া আশীৰ্বাদ দি পেলাই যে খাবলৈ দিলে, তাৰ পিছৰ পৰা মানে সম্পূৰ্ণ সুস্থ বুলি ক'ব লাগিব, একোৱেই নহ'ল। তাৰপৰা আজি এতিয়া সেইটো ঘটনা হৈ যোৱা 5 বছৰ হৈ গ'ল। আৰু 5 বছৰ আগতে এনেকুৱা হৈছিলে, আজি চাওকচোন, আজি পৰ্যন্ত মোৰ কিন্তু সম্পূৰ্ণ ঠিক হৈ থাকিলে। মানুহে বহুতে ভগৱানক বিশ্বাস কৰে, বহুতে নকৰে, নহয়নে? কিন্তু বিজ্ঞান বহুত আগবাঢ়ি গৈছে, কিন্তু তথাপিতো যি নেকি আমাৰ বিশ্বাস ভগৱানৰ ওপৰত, কিন্তু বিজ্ঞানেও এতিয়ালৈকে ইয়াৰ ৰহস্য ভেদ কৰিব পৰা নাই, নহয়নে বাৰু? আৰু সেই একেই ঘটনা হ'ল। ময়ো প্ৰথমতে চাওকচোন বাৰু মেডিকেল কৰি আছোঁ, কিন্তু ভাল পোৱা নাছিলোঁ। পিছত কিন্তু সেই আইতাহঁতে যেতিয়া মোক আশীৰ্বাদ দি পেলাই মান খোৱাৰ পিছতে সম্পূৰ্ণ ভাল হৈ থাকিলে। আৰু আজি পৰ্যন্ত একো নাই। মই এইবিলাক কৈ থাকোঁতে, মোৰ কাহিনী কৈ থাকোঁতে মোৰ এয়া কুকুৰা মাংসৰ লগত সান্দহগুড়ি হৈয়ে গ'ল। পচলা নাই বাৰু, মই আজি সান্দহগুড়ি দি পেলাই বনাইছিলোঁ, খাবলৈ ভাল লাগে। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাব দেই।